ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 15 বছৰ থাকিব মুখ্যমন্ত্ৰী আৰু 15 বছৰ 15 দিন ৰাখিম বুলি আমাৰ এটা সিদ্ধান্ত এটা আছে। মই ভাবিছোঁ আৰু কি 15 বছৰ 16 দিন হোৱাৰ পিছত তেওঁক আমি ইয়াৰ পৰা যাব দিম, মুখ্যমন্ত্ৰী পদৰ পৰা তোক দিল্লীলৈ যাব দিম আৰু 15 বছৰ পিছত এতিয়াতো 5 বছৰ হ'ল। এতিয়া 5 বছৰটো এইটোতো ৰাইজে অলৰেডি বুক কৰি দিলে, ৰাইজেতো বুক কৰি দিলে, কিন্তু পৰৱৰ্তী সময়ৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু নিৰ্বাচন বিৰোধী নিৰ্বাচন খেলিলে 2034 নিৰ্বাচনৰ কাৰণে কুচ কাচ কৰিব লাগিব। 15 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব, দিল্লীলৈ যাব, প্ৰধানমন্ত্ৰীৰ বাবে আপোনালোকে চিন্তা চৰ্চা কৰিছে নেকি? কোৱা নাই এইটো মোৰ ব্যক্তিগত বিহু। 15 বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী থকাটো অসমৰ কাৰণে পৰিল। তেওঁৰ লগত পূৰ্বৰ মোৰ ৰাজনৈতিক সম্পৰ্ক নাছিল, তেওঁৰ কোনো ধৰণৰ ছাত্ৰ সংগঠন হিচাপে কোনো মোৰ সম্পৰ্ক নাই। এতিয়া তেখেতৰ মোৰ মুখ্যমন্ত্ৰী, মই তেখেতৰ লগত কাম কৰি আছোঁ। কিন্তু মই যিটো দেখিছোঁ যে অসমত যি আমূল যি পৰিৱৰ্তন হৈছে, এই আমূল পৰিৱৰ্তন আৰু আমাৰ 10টা বছৰৰ প্ৰয়োজন আছে আৰু 10টা বছৰৰ প্ৰয়োজনৰ পিছত হিমন্ত বিশ্ব শৰ্মাক আমাৰ অসমত প্ৰয়োজন নাই। আমাৰ অসমত প্ৰয়োজন নাই, তেতিয়া সুন্দৰকৈ আৰামছে মানে কাম কৰি থাকিব পাৰিব যিকোনো মুখ্যমন্ত্ৰী দিলে। গতিকে সেইকাৰণে আৰু 10টা বছৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজন আছে। আৰু ইতিমধ্যে এই 5টা বছৰ ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈ লৈছে, আমি যিমানখিনি পাল্চ পাওঁ। আৰু আমাৰ কাৰণে গৌৰৱৰ কথা যে ভাৰতীয় জনতা পাৰ্টীৰ দ্বিতীয়বাৰৰ আমাৰ কণ্টিনিউৱাছ মানে হেৰি হৈ আছে, মুখ্যমন্ত্ৰী হৈ আছে আৰু এইটো এটা ঐতিহাসিক। দিল্লীৰ পঠামেই 10 বছৰ পিছত। 15 বছৰ হোৱাৰ পিছত তেওঁক ইয়াত নাৰাখোঁ, 15 বছৰ হোৱাৰ পিছত তেওঁ ইয়াত নাৰাখোঁ, তেওঁ বেলেগ কাম কৰক, বেলেগ